নমস্কাৰ বন্ধুগণ, মোৰ অনলাইন ক্লাছৰ আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ত আপোনালোকক স্বাগতম। বন্ধুগণ, আপোনালোকে মোৰ চেনেলত পাব অসম তথা ভাৰতৰ যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ সিলেবাছৰ লগত সংগতি ৰাখি টপিক ৱাইজ ক্লাছ। বন্ধুগণ, আজিৰ টপিক অসমৰ ইতিহাস। আজিৰ টপিকত আমি চাম অসমৰ ইতিহাসৰ 25টা গুৰুত্বপূৰ্ণ MCQ। বন্ধুগণ, এই ভিডিঅ' অতি গুৰুত্বপূৰ্ণ কাৰণ বিগত পৰীক্ষাত অহা প্ৰশ্নবোৰ এই ভিডিঅ'ত ইনক্লুড কৰা হৈছে। সম্পূৰ্ণ ভিডিঅ' চাব আৰু ভিডিঅ' চাই যদি কিবা শিকিব পাৰে তেনেহ'লে ভিডিঅ'খন লাইক কৰিব, কমেণ্ট কৰি জনাব, মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব আৰু এনেবোৰ হেল্পফুল ভিডিঅ' চাবৰ কাৰণে আপোনালোকে বেল আইকন বজাই দিব। দেন লেটছ ষ্টাৰ্ট দ্য ক্লাছ। আজি ভিডিঅ'ৰ প্ৰথম প্ৰশ্ন, অসমৰ স্বাধীনতা আন্দোলনৰ নেতা গুৱাহাটীত পোনপ্ৰথমে চাইকেল চলোৱা আৰু দেশভক্ত নামেৰে পৰিচিত ব্যক্তিজন কোন আছিল? চাইট অপশ্যন দিয়া আছে। চাইট অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, তৰুণৰাম ফুকন। তৰুণৰাম ফুকনক দেশভক্ত তথা গুৱাহাটীত পোনপ্ৰথমে চাইকেল চলোৱা বুলি জনা যায়। 2 নম্বৰ প্ৰশ্ন, কোন চনত অসমীয়া ভাষাটো ৰাজ্যিক ভাষা ৰূপে স্বীকৃতি পাইছিল? কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষা ৰূপে স্বীকৃতি পাইছিল? চাইট অপশ্যন আছে। চাইট অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, 1981। 2 নম্বৰ প্ৰশ্ন, কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষা ৰূপে স্বীকৃতি পাইছিল? কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষা ৰূপে স্বীকৃতি পাইছিল? চাইট অপশ্যন আছে। চাইট অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, 1961। 1961ত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষা ৰূপে স্বীকৃতি পাইছিল। 3 নম্বৰ প্ৰশ্ন, কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল? কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল? চাইট অপশ্যন আছে। চাইট অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, 1881। 1881ত প্ৰথম অসমত ৰেল সেৱা প্ৰাৰম্ভ হৈছিল বা প্ৰৱৰ্তন কৰা হৈছিল। 4 নম্বৰ প্ৰশ্ন, কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল? কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল? চাইট অপশ্যন আছে। চাইট অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, 1921 চনত। 1921 চনত মহাত্মা গান্ধীয়ে প্ৰথম অসমত আহিছিল। 5 নম্বৰ প্ৰশ্ন, অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? চাইট অপশ্যন আছে। তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, বসন্ত দাস। বসন্ত দাস অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ আছিল। 6 নম্বৰ প্ৰশ্ন, অসম এছ'চিয়েশ্যন কোন চনত গঠিত হৈছিল? অসম এছ'চিয়েশ্যন কোন চনত গঠিত হৈছিল? চাইট অপশ্যন আছে। চাইট অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, 1903 চনত। 1903 চনত অসম এছ'চিয়েশ্যন গঠন হৈছিল। 7 নম্বৰ প্ৰশ্ন, অসমত কোন চনত চাহ আৱিষ্কাৰ হৈছিল? অসমত কোন চনত চাহ আৱিষ্কাৰ হৈছিল? চাইট অপশ্যন আছে। চাইট অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, 1823 চনত। 1823 চনত অসমত চাহ আৱিষ্কাৰ হৈছিল। 8 নম্বৰ প্ৰশ্ন, মুছলমানসকলে কোন চনত প্ৰথমবাৰ অসমত আক্ৰমণ কৰে? মুছলমানসকলে কোন চনত প্ৰথমবাৰ অসমত আক্ৰমণ কৰে? চাইট অপশ্যন আছে। চাইট অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, 1206 চনত। 1206 চনত প্ৰথমবাৰ মোগলে 8 নম্বৰ প্ৰশ্ন, মুছলমানসকলে কোন চনত প্ৰথমবাৰ অসম আক্ৰমণ কৰিছিল? মুছলমানসকলে কোন চনত প্ৰথমবাৰ অসম আক্ৰমণ কৰিছিল? চাইট অপশ্যন আছে। চাইট অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, 1206 চনত। 1206 চনত প্ৰথম আক্ৰমণ কৰিছিল মুছলমানে অসমত। 8 নম্বৰ প্ৰশ্ন, মুছলমানসকলে কোন চনত প্ৰথমবাৰ অসম আক্ৰমণ কৰিছিল? মুছলমানসকলে কোন চনত প্ৰথমবাৰ অসম আক্ৰমণ কৰিছিল? চাইট অপশ্যন আছে। তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, 1206 চনত। 1206 চনত মুছলমানসকলে প্ৰথমবাৰ অসম আক্ৰমণ কৰে।
1979 চনৰ 10 ডিচেম্বৰ অসম আন্দোলনত মৃত্যুবৰণ কৰা প্ৰথমজন শ্বহীদ কোন আছিল? ইয়াত চাইড অপশ্যন দিয়া আছে। চাইড অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, খৰ্গেশ্বৰ তালুকদাৰ। খৰ্গেশ্বৰ তালুকদাৰ অসম আন্দোলনত শ্বহীদ হোৱা প্ৰথম ব্যক্তি। 10 নম্বৰ প্ৰশ্ন, চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? চাইড অপশ্যন আছে। চাইড অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, বীৰপাল। বীৰপালে চুতীয়া সাম্ৰাজ্য প্ৰতিষ্ঠাতা কৰিছিল। 11 নম্বৰ প্ৰশ্ন, অসমৰ উচ্চ ন্যায়ালয় ক'ত অৱস্থিত? অসমৰ উচ্চ ন্যায়ালয় ক'ত অৱস্থিত? চাইড অপশ্যন আছে। চাইড অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, গুৱাহাটী। গুৱাহাটীত অসমৰ উচ্চ ন্যায়ালয় অৱস্থিত। 12 নম্বৰ প্ৰশ্ন, অসমৰ প্ৰথম মুখ্যমন্ত্ৰীজন কোন আছিল? অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? চাইড অপশ্যন আছে। তার ভিতরে শুদ্ধ উত্তর হব অপশন এ, গোপীনাথ বৰদলৈ। গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল। 13 নম্বৰ প্ৰশ্ন, আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউ কোন চনত স্থাপিত হৈছিল? আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউ কোন চনত স্থাপিত হৈছিল? চাইড অপশ্যন আছে। চাইড অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, 1253 চনত বা 1253 চনত আহোমসকলে চৰাইদেউক ৰাজধানীক স্থাপিত কৰে। 14 নম্বৰ প্ৰশ্ন, অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? চাইড অপশ্যন আছে। চাইড অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, ছৈদা আনোৱাৰ তাইমুৰ। ছৈদা আনোৱাৰ তাইমুৰ আছিল অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী। 15 নম্বৰ প্ৰশ্ন, অসমৰ প্ৰখ্যাত মন্দিৰ উমানন্দ কেতিয়া নিৰ্মাণ কৰা হৈছিল? অসমৰ প্ৰখ্যাত মন্দিৰ উমানন্দ কেতিয়া নিৰ্মাণ কৰা হৈছিল? চাইড অপশ্যন দিয়া আছে। তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, 1694 1694 চনত উমানন্দ নিৰ্মাণ কৰা হৈছিল। 16 নম্বৰ প্ৰশ্ন, জয়দৌল, জয়সাগৰ পুখুৰী আৰু ৰংমহল কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল? চাইড অপশ্যন আছে। চাইড অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, স্বৰ্গদেউ ৰুদ্ৰসিংহ। স্বৰ্গদেউ ৰুদ্ৰসিংহ জয়দৌল, জয়সাগৰ পুখুৰী আৰু ৰংমহল নিৰ্মাণ কৰিছিল। 17 নম্বৰ প্ৰশ্ন, আহোমসকলৰ শেষ কীৰ্তি স্তম্ভটো গুৱাহাটীৰ ক'ত অৱস্থিত? আহোমসকলৰ শেষ কীৰ্তি স্তম্ভটো গুৱাহাটীৰ ক'ত অৱস্থিত? চাইড অপশ্যন আছে। চাইড অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, বৈশিষ্ট্যত। বৈশিষ্ট্য 17 নম্বৰ প্ৰশ্ন, আহোমসকলৰ শেষ কীৰ্তিস্তম্ভটো গুৱাহাটীত ক'ত অৱস্থিত? আহোমসকলৰ শেষ কীৰ্তিস্তম্ভটো গুৱাহাটীৰ ক'ত অৱস্থিত? চাইড অপশ্যন আছে। চাইড অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, বৈশিষ্ট্য আশ্ৰমত। বৈশিষ্ট্য আশ্ৰমত আহোমসকলৰ শেষ কীৰ্তিস্তম্ভটো অৱস্থিত। 18 নম্বৰ প্ৰশ্ন, 1889 চনৰ অসমৰ কোন ঠাইত ভাৰতৰ ভিতৰতে সৰ্বপ্ৰথম খাৰুৱা তেল আৱিষ্কাৰ হৈছিল? 1889 চনত অসমৰ কোনখন ঠাইত ভাৰতৰ ভিতৰতে সৰ্বপ্ৰথম খাৰুৱা তেল আৱিষ্কাৰ কৰা হৈছিল? চাইড অপশ্যন আছে। চাইড অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, ডিগবৈ। ডিগবৈত ভাৰতৰ ভিতৰত সৰ্বপ্ৰথম খাৰুৱা তেল আৱিষ্কাৰ কৰা হৈছিল। 19 নম্বৰ প্ৰশ্ন, অসমৰ কোনজন স্বৰ্গদেউক লৰা ৰাজা বুলি জনা যায়? অসমৰ কোনজন স্বৰ্গদেউক লৰা ৰাজা বুলি জনা যায়? চাইড অপশ্যন আছে। চাইড ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, চুলিকফা। চুলিকফাক লৰা ৰাজা বুলি জনা যায়। 20 নম্বৰ প্ৰশ্ন, কামৰূপ ৰাজ্যত বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন? নম্বৰ প্ৰশ্ন, কামৰূপ ৰাজ্যত বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন? কামৰূপ বংশ। 20 নম্বৰ প্ৰশ্ন, কামৰূপ ৰাজ্যত বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন?
কামৰূপ ৰাজ্যত বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন চাৰিটা অপশ্যন আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন সি পুষ্য বৰ্মন পুষ্য বৰ্মন কামৰূপ ৰাজ্যত বৰ্মন বংশ প্ৰতিষ্ঠাতা কৰিছিল 21 নম্বৰ প্ৰশ্ন দিহিঙ্গিয়া ৰজা বুলি কাক কোৱা হয় দিহিঙ্গিয়া ৰজা বুলি কাক কোৱা হয় চাৰিটা অপশ্যন আছে তার ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ সুহুংমুখ দিহিঙ্গিয়া ৰজা বুলি কোৱা হয় 22 নম্বৰ প্ৰশ্ন কোনজন আহোম ৰজাৰ দিনত লতাকাটা যুদ্ধ হৈছিল কোনজন আহোম ৰজাৰ দিনত লতাকাটা যুদ্ধ হৈছিল চাৰিটা অপশ্যন আছে তার ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন সি ৰাজেশ্বৰ সিংৰ দিনত লতাকাটা যুদ্ধ হৈছিল 23 নম্বৰ প্ৰশ্ন হস্তি বিদ্যানব হস্তি বিদ্যার নব 23 নম্বৰ প্ৰশ্ন হস্তি বিদ্যাৰ নব 23 নম্বৰ প্ৰশ্ন হস্তি বিদ্যাৰ নব পুথি কোনে ৰচনা কৰিছিল হস্তি বিদ্যাৰ নব পুথি কোনে ৰচনা কৰিছিল চাৰিটা অপশ্যন আছে তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ সুকুমাৰ বৰকাইতে হস্তি বিদ্যাৰ নব পুথি ৰচনা কৰিছিল 24 নম্বৰ প্ৰশ্ন 1942 চনত আন্দোলনত গুহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ যাওঁতে শ্বহীদজনৰ কোন আছিল 1942 চনত গুহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ যাওঁতে শ্বহীদজন কোন আছিল চাৰিটা অপশ্যন আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি কনকলতা বৰুৱা 1942 চনত গুহপুৰত পতাকা উত্তোলন কৰি যাওঁতে তাৰ শ্বহীদ হৈছিল 25 নম্বৰ প্ৰশ্ন আৰু এই ভিডিঅ'ৰ শেষৰ প্ৰশ্ন বন্ধুগণ আপোনালোকে যদি ইমানলৈকে চাইছে তেনেহলে মোৰ ভিডিঅ' লাইক কৰিব চেনেল সাবস্ক্ৰাইব কৰিব আৰু বেল আইকন বজাই দিব 25 নম্বৰ প্ৰশ্ন অসম বুৰঞ্জীত বৰফুকন পদৰ সৃষ্টি কৰে কোনে 25 নম্বৰ প্ৰশ্ন বন্ধুগণ আপোনালোকে যদি ইমানলৈকে চাইছে তেনেহলে ভিডিঅ'খন লাইক কৰিব কমেন্ট কৰি জনাব কেনেকুৱা লাগিছে মোৰ চেনেল সাবস্ক্ৰাইব কৰিব আৰু বেল আইকন বজাই দিব 25 নম্বৰ প্ৰশ্ন অসম বুৰঞ্জীত বৰফুকন পদৰ সৃষ্টি কোনে কৰে অসমৰ বুৰঞ্জীত বৰফুকন পদৰ সৃষ্টি কোনে কৰে চাৰিটা অপশ্যন আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি সুচেনফা বা প্ৰতাপ সিংহ বৰফুকন পদৰ সৃষ্টি কৰিছিল বন্ধুগণ সম্পূৰ্ণ ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ জয় আই অসম